এইবেলি 2025 বৰ্ষৰ যি সৰ্বভাৰতীয় নীট পৰীক্ষা হৈছিল তাত আজি যোৱাকালি ফলাফল ঘোষণা হ'ল তাত মই 529 নম্বৰ লাভ কৰিছোঁ আৰু মোৰ সৰ্বভাৰতীয় ৰেংক 24,481 ইয়াৰ ভিত্তিত মই অসমৰ বা গোটেই ভাৰতবৰ্ষৰে যিকোনো মেডিকেল কলেজ এখনত MBBS কোৰ্স UG কোৰ্স পঢ়াৰ বাবে সুযোগ এটা লাভ কৰিম হয় বহুত আনন্দিত হৈছো গাঁও অঞ্চলৰ পৰা পঢ়া-শুনা কৰিছা কি কবাছো ছাত্ৰ-ছাত্ৰীসকলক গাঁও অঞ্চলৰ পৰা বহুত আমাৰ গাঁওখন একচুয়ালি বহুত ভিতৰুৱা গাঁও হয় ইয়াৰ মানে গৰাখহনীয়া বানপানীৰ বহুত সমস্যাৰ ইয়াতে মানে থাকে কিন্তু তথাপিও আমাৰ গাঁও মানে সৰুৰে পৰা দেখি হোৱা মতে আমাৰ গাঁও বহুত শিক্ষাৰ ক্ষেত্ৰত বহুত আগবঢ়া মানুহসকল বহুত আগ্ৰহী আমি বঙালপাৰা 2 নং ভেলকৰ গাঁও আমাৰ গাঁওখন ইয়াৰ মানুহবোৰ বহুত আগ্ৰহী মানে পঢ়াৰ প্ৰতি আগ্ৰহী আগৰ পৰাই আৰু মই হাইস্কুল শিক্ষান্ত পৰীক্ষা আমাৰ গাঁৱৰ সিদ্ধিকালী জাতীয় বিদ্যালয়ৰ পৰা পাছ কৰিছো তাৰ পিছৰ পৰাই মই মানে মনত এটা সপোন পুহি ৰাখিছিলো যে এজন ভাল সুদক্ষ মানুহ হ'ব লাগিব আৰু তাৰ লগতে মই সুদক্ষ এজন চিকিৎসক হোৱাৰ সপোন দেখিছিলো আৰু সেই সপোনৰ আজি প্ৰথমটো খোজ দিবলৈ ওলাইছো মা-দেউতাৰ অৱদান কেনেকৈ মা-দেউতা বিশেষকৈ মা-দেউতা আৰু মোৰ খুৰা-খুৰী সকলৰ অৱদানৰ বিষয়ে ক'ব লাগিব কাৰণ কাৰো অৱদান আওকাণ কৰিব নোৱাৰি তেওঁলোকৰ অৱদান বহুত বেছি তেওঁলোকে বহুত সহায় কৰিছে আৰু মা-দেউতা বিশেষকৈ মই মোৰ দেউতাক চাই বহুত ইনস্পায়াৰ হওঁ মানুহজনক সৰুৰ পৰাই দেখাৰ পিছত মই কিবা এটা ভাল লাগে কিবা এটা ইনস্পায়াৰ হওঁ ইতিমধ্যে কৈছা যে তুমি চিকিৎসাৰ প্ৰতি আগ্ৰহী আছিলা তুমি নৱপ্ৰজন্ম যিসকলে এইবাৰ পৰীক্ষা দিব বা যিসকলে লক্ষ্য লৈছে কেনেদৰে পঢ়িছিলা বা কিমান সময় অধ্যয়ন কৰিছিলা সেই বিষয়টো ক'বা নেকি অকণমান মই এইবাৰ আজমল সুপাৰ 40 আছিলো তাৰ পৰাই মই এটা অধ্যয়নৰ যি পৰিৱেশ সেই সুন্দৰ পৰিৱেশ পাইছিলো তাতে আপোনাৰ মানে 15-16 ঘণ্টাকে ষ্টাডি হয় দিন ৰাতি মিলি 15-16 ঘণ্টাকে আৰু মক টেষ্ট ডাউট সলভিং এইবোৰ আছে আৰু বিশেষকৈ 2026 বৰ্ষৰ যি নীট পৰীক্ষাত অৱতীৰ্ণ হ'বলগীয়া শিক্ষাৰ্থীসকল আছে তেওঁলোকক মই এটাই কথা কম যে সপোন মানে ডাঙৰ চাব লাগে সদায় আৰু সপোনৰ কাৰণে কষ্ট কৰি যাব লাগে ফলাফল যিয়ে নহওক সেইটো কথা নাভাবি ভালকে আগবাঢ়ি যাব লাগে এটা ডেডিকেশনেৰে আগবাঢ়ি যাব লাগে আৰু সদায় মানে ডেডিকেশন থাকিব লাগে মনত তোমাৰ শিক্ষাগুৰুসকলৰ অৱদান কেনেকৈ আমাৰ তোমাৰ যিসকলে পঢ়াইছিল বেছিক্যালি স্কুলৰ তেওঁলোক মোক সদায় ইনস্পায়াৰ কৰিছে সৰুৰে পৰা তেওঁলোকক চাই আহিছো আমাৰ বিশেষকৈ আমাৰ আবুতালেব ছাৰে মোক সৰুৰে পৰা পাইছে সৰুৰে পৰা বহুত মৰম কৰিছে কেতিয়াবা মাৰিছেও ভুল হলে মাৰিছে আৰু বহুত কথা জনাই দিছে মই সৰুৰ পৰা মোৰ মানে এইমটো অলপ বেলেগ আছিল মই ইঞ্জিনিয়াৰিং কৰাৰ আশা আছিল কিন্তু তেৱে মোক বুজাইছিল যে ইঞ্জিনিয়াৰিং মেডিকেল ফিল্ড এইবোৰৰ মানে কেনেকুৱা কি হিচাপত চলে সকলোবোৰ বস্তু বুজাইছিল আবুতালেব ছাৰে বুজাইছিল আৰু তেওঁৰ বুজনিৰ পিছতে মই দুটা বস্তু ভালদৰে বুজি পাইছিলো দুটা বস্তু একচুয়ালি কি তাৰ পিছতে মই জেই মেইনছৰ এক্সাম দিছিলো তাতে মই 2024 বৰ্ষত ক্ৰ্যাক কৰিছিলো জেই মেইনছো সিট পাইছিলো আৰু এবাৰ তেওঁৰ ইনস্পায়াৰিংতে মই মানে এবাৰ নিটত বহিবলগীয়া হৈছিল আৰু এবাৰ উত্তীৰ্ণ হৈছো বহুত ভাল লাগিছে তেওঁৰ কাৰণে কিবা এটা কৰিব পাৰিছে বহুত ভাল লাগিছে মই 529 নম্বৰ এবাৰ ৰহমান তেওঁক মই ইনস্পায়াৰ্ড কৰিছিলো তেওঁ মানে সাকসেস হৈছে তেওঁৰ অনগত দিনবোৰ ভাল হওক মই তেওঁৰ লৈ শুভেচ্ছা জনাইছো তেওঁ আমাৰ সিদ্ধিকালী জাতীয় বিদ্যালয়ৰ 6 নম্বৰ আমাৰ প্ৰডাক্ট আমি যেটো মানে গ্ৰান্টেড প্ৰডাক্ট যেটো মেডিকেল এণ্ড ইঞ্জিনিয়াৰিং আমাৰ 4টা মেডিকেল পালে এতিয়ালে এওল 4 নম্বৰ আও মেডিকেলত NITত পাইছে একজন আৰু ইঞ্জিনিয়াৰিংত পাইছে আমি খুব আনন্দিত সিদ্ধিকালী জাতীয় বিদ্যালয়ৰ তৰফৰ পৰা আমি তেওঁৰ মানে উজ্জ্বল ভৱিষ্যত কামনা কৰিছো আৰু তেওঁৰ সাকসেস হোৱাটো মই আশা কৰিছো মই এইখিনিতে মিলাদলক ক'ব বিচাৰিছো এতে ক্ষান্ত হৈ নাথাকিবা MBBS ডাঙৰ কথা নাই MBBS ৰ পিছত MD MS মাষ্ট যিমান ডিগ্ৰী আছে তা কৰিব কিন্তু তেওঁৰ ডেডিকেশন আছে মোৰ বিশ্বাস আছে একদম সিৰিয়ৰ মিলাদুৰ ৰহমানৰ যেটো ডেডিকেশন বা যেটো তাৰ মানে পঢ়াৰ প্ৰতি যে আগ্ৰহ বা তেওঁৰ মানে প্ৰফেশনৰ প্ৰতি বা তেওঁৰ টিচাৰৰ প্ৰতি যেটো সন্মান মই একদম নিশ্চিত অনাগত দিনত মানে সাকসেস হ'ব শিওর গৰু গাহৰি হাঁহ ছাগলী কুকুৰা আদিৰ বাবে জনপ্ৰিয় দানাৰ নামটোৱে হ'ল বিয়ম এই অসমৰ উদ্যোগ গতিকে বিতৰকসকলে অতি শীঘ্ৰেই বিয়ম উদ্যোগৰ লগত যোগাযোগ কৰক